মৰিগাঁও জিলাৰ এটা খুব ইম্পৰ্টেণ্ট ৰাস্তা বালিমুখী পৰা চিলডুবিলৈ আমাৰ বুঢ়া গাঁও হৈ এই ৰাস্তাটোৰ কাৰণে আজি আমি 70 কোটি টকা অনুমোদন কৰিছো। মৰিগাঁও নগৰৰ পুৰা ড্ৰেইনেজ সিস্টেমটো নতুনকৈ সুন্দৰ কৰাৰ বাবে আগতে মই এটা এনাউন্সো কৰিছিলো, গোটেইখিনি মিলি আজি আমি 55 কোটি টকাৰ অনুমোদন জনাইছো। মৰিগাঁও সাৰ্কিট হাউসটো নতুনকৈ নিৰ্মাণ কৰাৰ কাৰণে আমি 15 কোটি টকাৰ অনুমোদন জনাইছো। জোনবিল মেলাত এটা সুন্দৰ ষ্টেজ নিৰ্মাণ কৰিবৰ বাবে আমি 5 কোটি টকাৰ অনুমোদন জনাইছো। হিৰুত বৰুৱা ষ্টেডিয়ামৰ বাকি থকা পেভিলিয়নখিনি নিৰ্মাণ কৰি তাক আটক ধুনীয়া কৰাৰ বাবে আমি 5 কোটি টকাৰ অনুমোদন জনাইছো। আমাৰ জালুগুটি গাঁৱত ইলাৰাম বাপ যি আমাৰ নৱ বৈষ্ণৱ আন্দোলনৰ এগৰাকী মহান পুৰোধা আছিল, জালুগুটিত সেই স্থানত প্ৰকল্প এটা নিৰ্মাণৰ বাবে আমি 5 কোটি টকাৰ অনুমোদন কৰিছো। মৰিগাঁৱত অডিটৰিয়ামৰ অভাৱ, 1000 লোক বহিব পৰাকৈ সভা সমিতি কৰাৰ অভাৱ। মৰিগাঁৱত এটা সুন্দৰ প্ৰেক্ষাগৃহ ইলাৰাম দাস আটাৰ নামতে আমি প্ৰায় 20 কোটি টকা খৰচ কৰি এটা শংকৰদেৱ কলাক্ষেত্ৰৰ দৰে এটা আটক ধুনীয়া প্ৰেক্ষাগৃহ নিৰ্মাণৰ বাবেও আজি কেবিনেটে অনুমোদন দিছে। ইয়াৰ উপৰিও মিকিৰ ভাটাত এটা অতিথিশালা, তিৱা সাহিত্য সভাৰ ভৱন আৰু এই দুটা নিৰ্মাণৰ বাবেও আমি 1 কোটি টকাকৈ অনুমোদন দিছো। কপাহেৰা ষ্টেডিয়ামখন সম্পূৰ্ণ কৰাৰ বাবে আমি 3 কোটি টকাৰ আৰু এটা অনুদান আজি কেবিনেটে ঘোষণা কৰিছে। মৰিগাঁৱৰ কেইবাখনো বিদ্যালয়ে ইতিমধ্যে 100টা গৌৰৱ উজ্জ্বল বছৰ পাৰ কৰিছে। মৰিগাঁৱৰ চেন্ট্ৰেল মতিৰাম বৰা হায়াৰ ছেকেণ্ডাৰী স্কুল, মই জিলা কৈছো, সমষ্টি কোৱা নাই। মৰিগাঁৱৰ আজাৰবাদ উচ্চতৰ মাধ্যমিক বিদ্যালয়, আজাৰবাৰী, গড়মাৰী আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়, মিকিৰ ভেটা উচ্চতৰ মাধ্যমিক বিদ্যালয়, চুকদল সৰুবৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, মৰিগাঁও কলেজিয়েট হায়াৰ ছেকেণ্ডাৰী স্কুল, মইৰাবাৰী গাৰ্লছ হাইস্কুল, লাহৰীঘাটৰ GRB চৰাইহাগী ছেকেণ্ডাৰী স্কুল আৰু লাহৰীঘাটৰে ফলিহামাৰী হাইস্কুলৰ বাবে প্ৰতিখন স্কুলৰ বাবে আমি 8 কোটিকৈ টকা অনুমোদন জনাইছো, যাতে অতি সুন্দৰ একোটা ভৱন আমি নিৰ্মাণ কৰি উলিয়াব পাৰো। ইয়াৰ উপৰিও মৰিগাঁও কলেজ, জাগিৰোড কলেজ, মায়ং আঞ্চলিক কলেজ, ঘনকান্ত বৰুৱা কলেজ, হুৰাগাঁও কলেজ, লাহৰীঘাট কলেজ, চৰাইবাহী কলেজ আৰু মইৰাবাৰী কলেজ, প্ৰতিখন কলেজলৈ আমি 5 কোটিকৈ টকাৰ অনুমোদন দিছো। মই ভাবো প্ৰায় 270 কোটি টকাতকৈ অধিক মৰিগাঁও জিলাৰ আৰ্থ সামাজিক বিকাশৰ বাবে আমি ব্যয় কৰিব পাৰিম। আমাৰ চলি থকা আঁচনিবিলাকৰ উপৰিও মৰিগাঁও জিলাৰ উন্নয়নৰ কাৰণে এই আঁচনিখিনি আজি আমি ঘোষণা কৰিছো। দীৰ্ঘকালীন ভিত্তিত মৰিগাঁৱত মেডিকেল কলেজখন হৈ যোৱাৰ লগে লগে তাত BSc নাৰ্ছিং কলেজ এখন স্থাপনৰ বাবেও আমি প্ৰচেষ্টা হাতত ল'ম। ইয়াৰ উপৰিও জাগিৰোডত উদ্যোগিক পাম হোৱাৰ পিছত, ছেমি কণ্ডাক্টৰ উদ্যোগ হোৱাৰ পিছত মৰিগাঁওক লৈ বা জাগিৰোডক লৈ মানুহৰ এটা উৎসাহ আছে। গতিকে আমি মৰিগাঁও জিলাৰ উপায়ুক্তক অনুৰোধ কৰিছো, যদি ৰাইজৰ আপত্তি নাথাকে, মই আকৌ বাৰে বাৰে কৈছো ৰাইজৰ আপত্তি থাকিব নালাগে, ৰাইজৰ যদি আপত্তি নাথাকে মৰিগাঁৱত 1000 বিঘা মাটিৰে আৰু এটা ঔদ্যোগিক পাম আমি নিৰ্মাণ কৰিবলৈ আগ্ৰহী। জিলা উপায়ুক্ত মহোদয় ৰাইজৰ লগত কথা বতৰা পাতি কোনো ধৰণৰ জোৰ জুলুম নকৰাকৈ, হুলস্থুল নকৰাকৈ এটা স্থানত বা দুটা স্থানত আমি যাতে 2টা ঔদ্যোগিক পাম নিৰ্মাণ কৰিব পাৰো, তাৰ বাবে আমি চেষ্টা কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো। আৰু আপোনালোকে গমেই পায় যে 1 ফেব্ৰুৱাৰীত মৰিগাঁও জাগিৰোডৰ ৰাস্তাৰ ওপৰত যিখন দলং আছিল, জাগি ভকত গাঁৱৰ দলংখনো শুভ উদ্বোধন কৰা হ'ব। এইখিনি আজি ঘোষণা আছিলে। আৰু আজি আমাৰ মন্ত্ৰী সভাৰ সদস্যসকলে এতিয়া একেলগে ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীও চাব যাব।